লগত মিটিঙলৈ গৈছিলো আহি এইকণ পালেহি যেতিয়া পানী তেতিয়া মানুহবোৰে হুলস্থুল কৰি আছিলে মই ঘৰ পালোগে তেতিয়া মোৰ দেউতা নাই অহা বজাৰলৈ গৈছিলে মই কান্দি আছিলো তাৰপিছত দাদাই আহিলে অহাৰ পিছত ৰছীপাত দিয়ক বুলি কৈছিলে চবকে কোনেও গম পোৱা নাই কি হ'ল বুলি সুধিছে ৰছীপাত দিয়কচোন বুলি সুধিলে তাৰপিছত দাদাই ৰছীপাত আনিবলৈ গ'ল আহি মানে ৰছীপাত নেপালেহি মানুহ গ'লে মানে দুজন তোমাৰ মুখৰ কথা বা চিনি পোৱা তুমি আগতে চিনি পাওঁ সেই ঘৰটো যে এতিয়া বন্ধ হৈ আছে না তেওঁলোকৰ ঘৰৰ দুজন ভাইটি এটা ভণ্টি এজনী আছিলে ভণ্টিজনী 1.5 মাহ হৈছেহে আপোনালোকৰ ল'ৰাটো এবাৰ ক্লাছ 1লৈ পাইছে মাকো ইয়াতে আছিলে তেতিয়া হেৰি হ'ল মই চিনি পাওঁ তোমাৰ এতিয়া ঘৰত কেনেকে আছা ঘৰত আমি এতিয়া আমাৰ অকল শুকালে পাকঘৰটো গোটেইটো বুই গৈছিলে তাৰপিছত গৰু দৰ্জা মাৰিবলৈ নাপালো কাৰণে গৰু গোটেই সোমালে গৰু উঠি গৈছে নেকি পানী গৰু আমাৰ উঠি নগ'ল আমি ৰছী খুলিলো আমাৰ ঘৰৰ ভিতৰত আহি সোমাই দিলেহি ঘৰৰ ভিতৰত গৰু সোমালে এতিয়া পঢ়া শুনা কিতাপ পত্ৰ উঠি গৈছে নেকি মোৰ কিতাপ পত্ৰ উঠি নগ'ল ৰাজত আছিলে কাৰণে তোমাৰ লগৰবোৰ উঠি গৈছে মোৰ লগৰ এগৰাকী ভাগৰ ঘৰৰ উঠি গ'ল হপায় মানে ঘৰত অকল মা দেউতা ভাইটিও নাথাকে ময়ো তাৰ মানে মাহঁতৰ মোৰ মানুহটো ঘৰত আছিলো তাৰপিছত কালি মই যেনে তেনে পানী হ'লেও মানে পাৰ হৈ পিনি আহিলো ঘৰলৈ আহি মানে ইমানে বেয়া দৃশ্য এতিয়া আমি ভিতৰত সোমাবই পোৱা নাই ইয়ালৈকে বোকা তথাপি মই মানে মোৰ সৰু ছোৱালী এজনী 2 বছৰীয়া আছে তাইক লৈ হ'লেও মই মানে এইবোৰ চব ঘৰবোৰ চফা কৰিছো দেউতা মোৰ চাকৰিয়ে কৰিছিলে তেওঁ ৰিটায়াৰ হ'ল কিন্তু চাকৰি কৰিছিলে যদিও মানুহৰ মানে চব ফালেতো পইচা ইমান হেৰি নহয় বস্তু যিমানখিনি নিলে মানে চাকৰি কৰিলেও সেইখিনি গোটাবলে মানে বহুত মানে বছৰ লাগিব মানে তেনেকুৱা একো কৰিব নোৱাৰিলে তেওঁ মইতো বানপানী দেখা নাই মোৰ দেউতাহঁতিও দেখা নাই বোলে আজিলৈকে তেনেকুৱা মানে ইমান পটককে আহিলে আমি মানে একো ভাবিবই নোৱাৰিলো তেনেকুৱা হ'ল এতিয়া থাকিবলৈ ঘৰ নাইকিয়া হ'ল অত আছো তত আছো সেনেকে আছো ঘৰ মানে অৱস্থাই নাই একদম মানে ভঁৰাল গঁৰাল যি আছিলে চব নাই কাপোৰ কানি মানে যি আছিলে চব একোৱে ঘৰ উটি গ'ল একোৱে নাই কাঁহী বাতি কাপোৰ নাজিৰাৰ ভেবাচুক গোহাঁইগাঁও এনাই এতিয়া মাহীহঁতৰ ঘৰত আছেগে দদৌ ক'বাত আছেগে মানে মাহীহঁতৰ ঘৰতে মই ঘৰতে আছো এতিয়া মানে মাহীৰ লগতে আছো তুমি কি পঢ়ি আছিলা নাই মই এতিয়া পঢ়া নাই ঘৰৰ অৱস্থা মানে একদম শেষ হৈ গ'ল ঘৰ উটি গ'ল এতিয়া ঘৰৰ মানে বস্তু একো চিন নাইকিয়া হ'ল আৰু গোটেই আৰু মানে ইয়াৰ পৰিস্থিতি বহুত বেয়া ইয়াত মানে পুৰা মানে সকলোৱে মানে ঘৰত মানে পুৰা পানী সোমালে আৰু মানে ভিতৰৰ বিলাক বস্তু যিখিনি আছে সেইখিনি মানে প্ৰায়ভাগে দামী বস্তুবিলাকে মানে বেয়া হৈছে আৰু এতিয়া সাহায্য দিছে পলম হৈছে মানে ধৰক আৰু কিন্তু মানে ঘৰ উঠি গ'ল ঘৰে দুৱাৰে বস্তুৱে পাতে বহুত উঠি গৈছে ঘৰটো আমাৰ চুকলে আছিলে ইয়াত এইটো বনাইছিলে মানে সম্পূৰ্ণ নহলে একো মানে ইয়াত পানী সুবিধা নাই লেট্ৰিন বাথৰুমৰ সুবিধা নাই কাৰেণ্টৰ সুবিধা নাই একো কৰিবই পৰা নাই আজিলৈকে এতিয়া ঘৰে চৰে উঠি গৈছিল বস্তুৱে বাহানিয়ে উঠি গ'ল বচাব মানে কি হ'ল আমাৰ ৰাতিপুৱাৰ পৰা বানপানী সোমাইছিলে কাৰণে বস্তু দুটামান উলিয়াইছিলো যিকেইটা উলিয়াইছিলো সেইকেইটাও নষ্ট হ'ল আৰু গোটেই ঘৰে দুৱাৰে মানে ভাঙি চিঙি চব বহুত বস্তু উঠি গ'ল মানে আহিছে নহা নহয় একেবাৰে নাই অহা বুলি নকওঁ পাই আছো বাৰু আমাৰ এইফালে মানে ধৰক সোমাই আছে বুলি হয়তো গাঁওখন গম নাপায় সেইটো কাৰণে নাই আমাৰ ঘৰে চৰে গ'ল আৰু মোৰ মাহঁতৰ ঘৰ গোটেই ভঁৰালে চোৱালে লৈ গ'ল মানে ধান চান মানে একোৱে নাই চাউল ধান মানে আমাৰ সকলো গ'ল নমস্কাৰ আমি আপোনালোকৰ মাধ্যমে যদি চৰকাৰক আমি এটা কথা ক'ব খুজিছো আমাৰ বানপীড়িত অঞ্চললৈ যথেষ্টখিনি সুবিধা দল সংগঠনে দিছে ব্যক্তিগতভাৱে হওক বা বিভিন্ন দল সংগঠনে তথাপি আমি চৰকাৰক এটা কথা ক'ব খোজো আমাৰ ইয়াত যিমানখিনি লোকচান কৰিলে কেৱল ৰেচনৰ বস্তুকেইটা আমাৰ ইয়াত জোৰা নবয় অলপ যদি আৰ্থিক সাহায্য এটা দিয়ে তাৰমানে মানুহৰ মূল্যৱান বস্তু কিছুমান গুচি গ'ল তেওঁলোকে নিজৰ প্ৰয়োজনীয় বস্তু কিটো দৰকাৰ হয় সেইটো কিনি ল'ব পাৰিলেহেঁতেন তাৰমানে সাহায্য দি আছে আৰু আৰ্থিকভাৱে অনুদান আপোনালোকক লগাব নাই কাৰণ আপোনালোকৰ সকলো শেষ খেতি মাটি সকলো শেষ একো নাই পশুধনৰ পৰা আদি কৰি তাৰমানে যথেষ্টখিনি জনধনলৈকে গুচি গৈছে এই অকল ৰেচন বা এইটো দিলেতো নহ'ব ন
কিন্তু প্ৰয়োজনীয় বস্তুকেইটা যিকেইটা দৰকাৰ হয় কিনিবৰ কাৰণে তাৰমানে গৃহস্থ ঘৰে যদি চৰকাৰে আৰ্থিকভাৱে বা কোনোবা দলৰ সংগঠনে দিয়ে আমি তেওঁলোকলৈ আমি চিৰদিনৰ কাৰণে কৃতজ্ঞ হৈ ৰ'ম তাৰমানে নিশ্চয়। মই মানে নাছিলো, মোৰ মা ঘৰ ইয়াত নাজিৰাত। মই মানে কালি আহিছো, ইমান মানে বেয়া লগা অৱস্থা। মই মানে যদিও ডিব্ৰুগড়ত আছো, মই মানে ভাত পানী একো খাব পৰা নাই। মা ঘৰ পাকঘৰ চাকঘৰ মানে কাঁহী বাতি একোৱে নাই, চব ডুবিলে। মানে ঘৰত অকল মা দেউতা ভাইটিও নাথাকে, ময়ো মানে মাহঁতৰ মোৰ মানুহটো ঘৰত আছিলো। তাৰপিছত কালি মই যেনে তেনে পানী হলেও মানে হৈ পিনি আহিলো ঘৰলে। আহি মানে ইমানে বেয়া দৃশ্য, এতিয়া আমি ভিতৰত সোমাবই পোৱা নাই, ইয়ালৈকে বোকা। তথাপি মই মানে মোৰ সৰু ছোৱালী এজনী 2 বছৰীয়া আছে, তাইক লৈ হলেও মই মানে এইবোৰ চব ঘৰবোৰ চফা কৰিছো। তেনেকুৱা ঘৰ বস্তু নাই, কাঁহৰ কাঁহী বাতিটো সেইবোৰ বুট গল নে উটি গল কি, এতিয়া আমি মানে কাঁহীও নাই আমাৰ। ইমানে এনেকুৱা অৱস্থা হৈছে, ভাত খাবলৈ এজন মানুহে মানে একেখন কাঁহীতে মানে 2-3জনে খাবলগীয়া হৈছে। তেনেকুৱা হৈছে আমাৰ অৱস্থা। মানে আহি পিনিহে মই দেখিছো, যদিও মানে মোবাইলত দেখি আছিলো ইমান হৈছে বুলি নাজানো। মানে আহিয়ে গম পাওঁ। আৰু গাঁওখনতো কবই নালাগে, ইফালে চুকৰ মানুহখিনি, মোৰ আইতা ঘৰ কিবা কিবি মানে গোটেই নাই, ঘৰে নাই। মোৰ মানে কালি আহি মাত চাত চব নাইকিয়া হৈ গৈছে, মানে ইমানে বেয়া অৱস্থা। চব ঘৰ উঠি গল। ধান, আমাৰ ধান মানে কিমান বছৰৰ ধান আছিলে মাহঁতৰ ঘৰত, মানে চব শেষ, চব এতিয়া গজালি ওলাই আছে। কুকুৰা হাঁহটো কবই নালাগে। দেউতা মোৰ চাকৰিয়ে কৰিছিলে, তেওঁ ৰিটায়াৰ হল, কিন্তু চাকৰি কৰিছিলে যদিও মানুহৰ মানে চব ফালেতো পইচা ইমান হেৰি নহয়। বস্তু যিমান খিনি নিলে মানে চাকৰি কৰিলেও সেইখিনি গোটাবলে মানে বহুত মানে বছৰ লাগিব। মানে তেনেকুৱা একো কৰিব নোৱাৰিলে তেওঁ। যিমান খিনি মানে ৰিটায়াৰ হৈ বস্তু গোটাইছিলে সেইখিনিও মানে নাই, চব শেষ। অকল মানে মানুহকেইটাই জীয়াই আছে, প্ৰতি ঘৰ মানুহে। তেনেকুৱা মই মানে ইয়ালৈ আহিহে অনুভৱ কৰিছো যে ইমান বেয়া দৃশ্য মানে দেখিবলৈ পাম বুলি। মইতো বানপানী দেখা নাই, মোৰ দেউতাহঁতিও দেখা নাই বোলে আজিলৈকে। তেনেকুৱা মানে ইমান পতককে আহিলে আমি মানে একো ভাবিবই নোৱাৰিলো। তেনেকুৱা হল। নাই একো নাই, চব মৰিলে। মানুহবোৰ যেনে তেনে মানে আছে, জীয়াই আছে আৰু মানুহবোৰ। গছৰ ওপৰত বাৰু ইয়াত তেনেকে মই গম নেপাও, কিন্তু ইয়াতো প্ৰায় কমেই চৰ্ট দিয়া মানুহৰ ঘৰ। যোন যেনেকে মানে য'ত পাইছে ভঁৰালে চৰালে সোমাই তেনেকে মানে বাচিলে আৰু যেনে তেনে। তেনেকুৱা হৈছে মানে ইমানে বেয়া অৱস্থা। মানে একো কৰিব নোৱাৰিলো, পানী মোৰ ইমানলৈকে হ'ল, প্ৰথমতে বাচি আহিছো। ঘৰত আমাৰ অকল ল'ৰাটোৱে মই আছো। যেনে তেনে আহি দেউতাকৰ ঘৰত সোমালোহি। ঘৰ উঠি গ'ল, ভঁৰাল উঠি গ'ল, গোহালি উঠি গ'ল, একোৱে বচাব নোৱাৰিলো। মাত্ৰ মানুহকেইটা জীৱনটোহে বচাইছো আৰু। খেতি পথাৰৰ গোটেই পলসে পুতি পেলালে। এতিয়া থাকিবলৈ ঘৰ নাইকিয়া হ'ল, অত আছো তত আছো, এনেকে আছো। ঘৰ মানে অৱস্থাই নাই, একদম মানে ভঁৰাল গঁৰাল যি আছিলে চব নাই, কাপোৰ কানি মানে যি আছিলে চব একোৱে। ঘৰ উটি গল, একোৱে নাই, কাঁহী বাতি কাপোৰ। নাজিৰাৰ ভেবাচুক গোহাঁইগাঁও। এনাই এতিয়া মাহীহঁতৰ ঘৰত আছেগে, দদৌ ক'বাত আছেগে। মানে মাহীহঁতৰ ঘৰতে, মই ঘৰতে আছো এতিয়া, মানে মাহীৰ লগতে আছো। তুমি কি পঢ়ি আছিলা? নাই, মই এতিয়া পঢ়া নাই। ঘৰৰ অৱস্থা মানে একদম শেষ হৈ গল। ঘৰ উটি গল। এতিয়া ঘৰৰ মানে বস্তু একো চিন নাইকিয়া হ'ল আৰু গোটেই। ঘৰ সেনেকে আৰু ঘৰৰ মানে দেউতাই ধান চাউল বিকি পিনি সেনেকে বজাৰ হেৰি কৰি আছিলে আৰু মানে খুৱাই আছিলে। এতিয়া আৰু একোৱে নাই বাকী। দেউতা সেনেকে হাজিৰা চাজিৰা কৰি আছিলে আৰু। তোমাৰ ঘৰটো কোন জেগাত বুলি ক'লা? ঘৰটো নাজিৰা ৰজাপুল ভেবাচুক। অৱস্থা নাই মানে একেবাৰে নাই আৰু। ঘৰৰ বস্তু একেবাৰে নাই। নমস্কাৰ, মই মৰ্মিতা মিত্ৰ। ইতিমধ্যে আমি সকলোৱে গম পাওঁ যে আমাৰ উজনি অসমৰ অৱস্থা বহুতেই বেয়া, আৰু সেইকাৰণে আমি সকলোৱে অকণমান উদ্যোগ লৈছো। আৰু উদ্যোগটো মানে সকলোৱে আমাৰ অসমৰ সকলোৱে যেনেকে পাৰিছে তেনেকে কৰি আছে, আমিও তেনেকে অকণমান চেষ্টা কৰিছো। আৰু যোৱাকালি ৰাতি আমি ষ্টাৰ্ট কৰিছো গুৱাহাটীৰ পৰা, মই মোৰ টীম মৰ্মিতা। আমি আজি ভিতৰৰ ফালে যাম, ভিতৰৰ গাঁৱৰ ফালে যাম, যিবোৰ ঠাইত মানে মানুহে একদম সুবিধা পোৱা নাই। মই গম পাইছো যে ইতিমধ্যে আমাৰ ৰোড চাইডত থকা কিছুমান মানুহে সাহায্য পাইছে, কিন্তু একদম ভিতৰৰ ফালে থকা মানুহবোৰে সাহায্য পোৱা নাই। আমি চবে আমাৰ ফালৰ পৰা যিখিনি খাদ্য বস্তু লোৱা হৈছে, যিখিনি মেডিচিন, চব যিখিনি বস্তু লোৱা হৈছে সেইবোৰ আমি দিবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ। তাৰপিছত
শিৱসাগৰৰ ফালে ওলাই যাম। ইয়াতে এটা বস্তাত আছে চিৰা, ইয়াতে পানী লোৱা হৈছে, লগতে আমাৰ খাদ্য বস্তু যিবোৰ পেকিং কৰা হৈছে মানে চালি দালি আৰু যিবোৰ লাগে আমাৰ সেইবোৰ একেলগে ইয়াতে লোৱা হৈছে। এইটো আছে, লগতে ইয়াতে খুলিৰে পৰি যাব। আমাৰ টোটেল 5টামান গাড়ী গৈ আছে। ঠিক আছে ঠিক আছে। আমাৰ গাড়ীত আৰু বস্তু যাব, ডাঙৰ গাড়ীত, সেইকাৰণে ইয়াতে আৰু বস্তুবিলাক আমি ইয়াতে লৈ লৈছো। ইয়াতে আমাৰ পেকিং হৈছে যিটো আমাৰ খাদ্য বস্তু খাদ্য সামগ্ৰী আছে, লগতে কাপোৰ চাপোৰ গৈছে আৰু খাদ্য বস্তু ইয়াতেও আছে, এইবোৰ লৈছো। টোটেল আমাৰ 3-4টা গাড়ী গৈ আছে। এই হ'ল আমাৰ জুন্তি দাক মই পইচাটো পঠাই দিছিলো যে জুন্তি দা এৰেঞ্জমেণ্ট কৰি থব। ইয়াতে বিস্কিট আছে না, ইয়াতে বিস্কিট আছে, ইয়াতে মমবাতি আছে, যিহেতু ইলেক্ট্ৰিকৰ প্ৰব্লেম হৈ আছে তাতে 5 দিন 6 দিন মান পানী আছে। ইয়াতেও কাপোৰযোৰ আছে। আমাৰ আৰু মাল গৈ আছে। ইয়াতে মেচ বক্স আছে, চাবোন আছে, আমি যিখিনি পাৰিছো আৰু। নহয় দাদা, এনে লৈ লওঁ আমি, তাৰপিছত এইটো আকৌ তাতে ৰখাই দিলো। আৰু এটা কাৰ্টন আছিলে ন, ইয়াতে কি মেগী লৈছে ন, মেডিচিন মেগীও আছে, মেডিচিনো আছে। ইয়াতে আমাৰ মেডিচিন চব আছে, ইয়াতে মেডিচিন, চেনিটাৰী নেপকিন, আৰু বহু মানুহৰ ডিচেণ্ট্ৰিও হৈছে, গতিকে এইবোৰ বহুত প্ৰয়োজনীয়, এইবোৰ লাগিবই। পেৰাচিটামল আছে ইয়াতে। আমাৰ বস্তুখিনি যোৱাকালি কিনা হৈছে যোৰহাটৰ পৰা, 2 দিন ধৰি পেকিং হৈছে। এইবোৰ বাইদেউ টিমে পেকিং কৰিছে, চব কৰিছে। মানে এনেকুৱা পৰিস্থিতিত সকলোৱে একেলগে, মানে মই ভবাই নাছিলো যে টিম মৰ্মিতাত পটককে ইমান মেম্বাৰ্ছ আমি একেলগে হৈ যাম বুলি। গতিকে সকলোৰে সহায় সহযোগিতা আৰু মানে ইমান আগবাঢ়ি আহিছে সকলোৱে, এইটো বহুত ভাল লাগিছে। বলক আমি ইয়াৰ পৰা যোৰহাটৰ আশে পাশে যিবোৰ গাঁৱৰ মানুহে মানে বিধ্বস্ত অৱস্থাত আছে তাতে আমি আগতে যাওঁ, আৰু তাৰপিছত আমি শিৱসাগৰ। নমস্কাৰ, আজি আমাৰ দ্বিতীয় দিন। যোৱাকালি আমি ডাইৰেক্ট শিৱসাগৰলৈ গুচি গৈছিলো। মানে আমি ভাবিছো যে তাতে মানে পৰিস্থিতি আৰু বহুত বেছি ভয়ংকৰ হৈ আছে, বহুত বেছি বেয়া হৈ আছে। গোটেই দিনটো একদম ভিতৰৰ গাঁৱত সোমাইছো আমি। তাতে ৰাস্তাতো আমি কিছুমান বস্তু বিতৰণ কৰিছো। আজি আমাৰ দ্বিতীয় দিন। আজি আমি ওলাই আছো যোৰহাটৰ আশে পাশে, মানে বেতবাৰী ফালে যোৱাৰ এতিয়া আমাৰ ইচ্ছা আছে। চাওঁ কি হয়, আৰু বহু জেগাৰ পৰা ফোন আহিছে। আজি আমাৰ এনেও দিনটো বতৰটো খুব এটা ভাল নহয়, গতিকে আমি প্ৰিকশ্যনছ লৈছো চব। আৰু যোৱাকালি যিখিনি বস্তু আছিলে চব বিতৰণ কৰাৰ পিছতো কিছুমান বস্তু আমাৰ থাকি গৈছে, আৰু কিছুমান বস্তু আকৌ লোৱা হৈছে। গতিকে চাওঁ কি অৱস্থা হৈ আছে মানুহবোৰৰ, আৰু আপোনালোকে ভগৱানৰ ওচৰতে প্ৰাৰ্থনা কৰিব যে যেনেকা বতৰ হৈ আছে, এনেকা বতৰ থাকিলে কিন্তু আকৌ মানে আমাৰ বানপীড়িত মানুহৰ কিন্তু আমাৰ ৰাইজৰ কিন্তু আকৌ সমস্যা হ'ব পাৰে। গতিকে মই এইটোৱে বিচাৰিছোঁ আজি যেনেকৈ বতৰ আছে এইটো লাহে লাহে ভাল হৈ যাওক বুলি। আৰু এটা কথা আপোনালোকক জনাব বিচাৰোঁ যে বহু মানুহে মানে যোগাযোগ কৰিবলৈ বিচাৰি আছে। মই যিহেতু মানে কোনোবা স্কেনাৰ দিয়া নাই বা কাৰোবাৰ পৰা কিবা লোৱা নাই, মই আপোনালোকক সেইটোৱে ক'ব বিচাৰোঁ যে আপোনালোকে যদি নিজে কিবা সাহায্য কৰিবলৈ বিচাৰিছে তেনেহ'লে আমাৰ বহুত দল সংগঠন আছে, বা আপোনালোকে যাক মানে বিশ্বাসযোগ্য বুলি ভাবে তেওঁলোকৰ লগত যোগাযোগ কৰক। কিয়নো আজিকালি ছ'চিয়েল মিডিয়াটো আমাৰ এটা ডাঙৰ প্লেটফৰ্ম, যোগাযোগৰ বহুত ভাল এটা মাধ্যম। আপোনালোকে তেনেকৈ যোগাযোগ কৰক, যোনে যি পাৰে যেনেকৈ পাৰে সহায় কৰক। কিয়নো পৰিস্থিতি কিন্তু এতিয়ালৈকে খুব বেছি ভাল হৈছে এনেকুৱা নহয়। কালি বহুত ৰ'দ আছিলে, 2-3 দিন ইমান ৰ'দ দিছে কাৰণে অকণমান পানী কিছু জেগাত শুকাইছে, কিন্তু বেছিভাগ জেগাত কিন্তু এতিয়ালৈকে পানী আছে। এতিয়ালৈকে কিন্তু নাও লৈ পেলাই মানুহে চলাচল কৰি আছে। আৰু যিহেতু আমি চবে জুবিন দাৰ আদৰ্শ আৰু অনুপ্ৰেৰণা লৈ পেলাই কামবোৰ কৰি আছো, গতিকে এনেকৈ যদি আমি সকলোকে সহযোগিতাৰ হাত আগবঢ়াই দিওঁ তেনেহ'লে বহুত ভাল হ'ব। ভালে থাকক, আকৌ চব পৰিস্থিতি ঠিক হৈ যাব বুলি মই আশা কৰোঁ। জয় আই অসম, জয় জয়। মাক নাই কাপোৰত খামুচ মাৰি থৈছে, মোৰ লগতে যাবগে নেকি?
আহিছো দেই ইয়াতে খোৱা হৈ আছে আপোনালোকক তেওঁলোকে বিলাই দিব মই মাত লগাবলৈ আহিছিলো আহিছো দেই বাইদেউহঁত আশা ৰাখিছো মাজে সময়ে আপুনি আহিব বুলি আপোনালোকে ভালে থাকক মানে ইমানখিনি সহায় কৰিছে মানে আপোনাক কি বুলি আৰু ধন্যবাদ দিম মানে ইমানে আৰু আপোনাক কৈছো আপোনালোকৰ আশীৰ্বাদ চব ভালে থাকক আহিছো আপোনাৰ টেবুলত উঠি এবাৰ মই তাণ্ডৱ নৃত্য শিৱৰ নৃত্য দিম এবাৰ বিজেপিৰ কাপোৰ আমাক দৰকাৰ হলে বুলি কৈছো নিদিবলৈ কোৱা নাই দৰকাৰ হলে বিজেপিৰ 12 কোটি টকাৰ কাপোৰ নালাগে কিন্তু এটা পৰিয়ালক আমাক 10 লাখ টকা লাগিব মুখ্যমন্ত্ৰী মই আকৌ আগৰ পগলা ৰূপটো ধাৰণ কৰিম নহলে মুখ্যমন্ত্ৰী আপোনাৰ টেবুলত উঠি এবাৰ মই তাণ্ডৱ নৃত্য শিৱৰ নৃত্য দিম এবাৰ তাণ্ডৱ নৃত্য দিম মই খালাংকে কৈ দিছো মুখ্যমন্ত্ৰী ডাঙৰীয়া 15,000 টকাত যদি আমাৰ শিৱসাগৰৰ মানুহক আপুনি জুখিব খুজিছে তেতিয়াহলে এটো হবলৈ নিদিও মুখ্যমন্ত্ৰী আপুনি 10 লাখ টকা এটা পৰিয়ালক দিব লাগিব যদি নিদিয়ে তেতিয়াহলে আকৌ ৰূপ দেখিবলৈ পাব আমাৰ অখিল গগৈ ৰূপ আগৰ পুৰণি ৰূপ আপুনি দেখিবলৈ পাব এই বিপদৰ সময়ত এতিয়ালৈকে নাহিলে আজি কেদিন হৈ গল 19 তাৰিখৰ পৰা আজি 29 তাৰিখ 11 দিন হৈছে আজি কমপ্লিট 11 দিন কমপ্লিট হৈছে 11 দিনৰ পাছতো এতিয়ালৈকে প্ৰধানমন্ত্ৰী অসমলৈ নাহিলে 11 দিন শেষ হৈ যোৱাৰ পাছতো এতিয়ালৈকে গৃহমন্ত্ৰী অসমলৈ নাহিলে এতিয়ালৈকে ইয়াক নেশ্যনেল ডিজাস্টাৰ ঘোষণা নকৰিলে আৰু তাৰ পাছত ইহঁতে অসমক ভাল পাওঁ বুলি ক'লে ইহঁতক টিকা চেলাই বেট দিব লাগে মই কৈ দিলো তাৰ পাছত যদি এটি অসমক ভাল পাওঁ বুলি কয় আচৰিত কোনোবা অসমীয়া মানুহৰ যদি খং উঠা নাই তেতিয়াহলে তেওঁৰ কিবা গণ্ডগোল হৈছে প্ৰধানমন্ত্ৰী এই পৰিস্থিতিত ভ্ৰমণ নকৰাৰ পাছতো আৰু ইয়াক নেশ্যনেল কেলামিটি ডিক্লেয়াৰ নকৰাৰ পাছতো যদি কোনোবা অসমীয়া মানুহে এতিয়ালৈকে খং উঠা নাই তেওঁ অসমীয়া মানুহে যদি বেয়া পোৱা নাই তেতিয়াহলে কি অসমীয়া নহয় কি ভণ্ড অসমীয়া 2 নম্বৰী অসমীয়া তাৰ অসমীয়াত্ব নাই যি প্ৰকৃত অসমীয়া নৰেন্দ্ৰ মোদীৰ এই কামত প্ৰত্যেকজনে খং কৰক বিজেপিৰ এই কামত প্ৰত্যেকজনে খং কৰক আৰু হিমন্ত বিশ্ব শৰ্মা এনেকে প্ৰধানমন্ত্ৰীৰ ওচৰত ভৰিত ধৰিও যে একো আনিব পৰা নাই তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ কৰিবৰ কাৰণে দাবী উত্থাপন কৰক এয়া হ'ল প্ৰকৃত অসমীয়াত্ব এয়া হ'ল জাতীয়তাবাদ এয়া হ'ল জুবিন গাৰ্গক ভাল পোৱা মানুহবিলাকৰ কাম যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি আৰু ৰিলিফ দিলেও দিব নিদিলেও নাই কিন্তু আমাৰ প্ৰত্যেকটো পৰিয়ালক 10 লাখকে টকা লাগিব অন্তত বাকি মই নাজানো মোৰ সমষ্টিত 10 লাখকে টকা সিএমএ দিব লাগিব আৰু যদি মোৰ সমষ্টিত 10 লাখকে টকা এটা পৰিয়ালক সিএমএ নিদিয়ে তেতিয়াহলে মই সিএমৰ টেবুলৰ ওপৰত শিৱৰ তাণ্ডৱ নৃত্য কৰিম মোক জেল দিয়ে ফাঁসি দিয়ে গ্ৰেপ্তাৰ কৰে এনএসএ লগায় এনআইএ লগায় গুলিয়াই মাৰে এনকাউন্টাৰ কৰে যি কৰে কৰিব পাৰিব কিন্তু মই সিএমক খুদাই নেৰো 15,000 টকা দি যদি বাচিম বুলি ভাবিছে আৰু প্ৰধানমন্ত্ৰীয়ে যদি গামোচা লৈ আকৌ এবাৰ পৰা কৰে মই মানে বেয়া শব্দ এতিয়া নকওঁ আৰু কৰিম উল্টা পুল্টা কৰিম প্ৰতিবাদ কৰিম স্থানীয় সাংবাদিক বন্ধু বান্ধৱীসকল আজি আমাৰ মাজত উপস্থিত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি শ্ৰী দিলীপ শইকীয়া ডাঙৰীয়া অসম মন্ত্ৰীসভাৰ সন্মানীয় মন্ত্ৰীসকল ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক বিষয়ববীয়া সহিতে আমাৰ দলৰ কাৰ্যকৰ্তাসকল আৰু সুধী মণ্ডলী সেৱাই সংগঠন ই হৈছে ভাৰতীয় জনতা পাৰ্টিৰ বাবে আৰু আমাৰ কাৰ্যকৰ্তাৰ বাবে এক মহামন্ত্ৰ অকণমান মই অনুৰোধ কৰিম অকণমান নীৰৱতা অৱলম্বন কৰিব পিছফালে মই সকলোকে খন্তেক সময় মনে মনে থকাৰ কাৰণে অনুৰোধ কৰিছোঁ ভাৰতীয় জনতা পাৰ্টিৰ সেৱাই সংগঠন
এই মহামন্ত্ৰক সৰগিত কৰি আজি আমি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজৰ বাবে কিছু বান সাহায্য প্ৰদানৰ বাবে আজি আমি ইয়াত সমবেত হৈছোঁ। আপোনালোকে জানে যে চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ দুৰ্যোগে আৰু লগত যোৰহাট আৰু গোলাঘাট জিলাত হোৱা বানপানীয়ে সৰ্বসাধাৰণ ৰাইজক এক দুৰ্দশাগ্ৰস্ত পৰিৱেশলৈকে ঠেলি দিছে আৰু এক প্ৰকাৰ তেওঁলোকে নিজৰ বৰ্তমান আৰু ভৱিষ্যতক লৈ সন্দিহান হৈ পৰিছে। অসমৰ চৰকাৰ আৰু বিভিন্ন দল সংগঠন NGO ব্যক্তিয়ে ইতিমধ্যে বান সাহায্য অভিযানত নামি পৰিছে। আমি আটাইকে ধন্যবাদ আৰু বান পৰিস্থিতিৰ প্ৰথম দিনাৰ পৰাই ভাৰতীয় জনতা পাৰ্টিৰ মন্ত্ৰী বিধায়ক আৰু আমাৰ বুথ পৰ্যায়ৰ কাৰ্যকৰ্তাকে আদি কৰি সকলোৱে বান সাহায্য অভিযানত জঁপিয়াই পৰিছে। মন্ত্ৰী সুশান্ত বৰগোহাঁই, বিমল বৰা দুয়োগৰাকী প্ৰথম দিনৰ পৰা আজিলৈকে এই দুয়োখন জিলা ভ্ৰমণ কৰিছে, তাতে ৰাইজৰ লগত উপস্থিত আছে আৰু বান সাহায্য অভিযান তদাৰক কৰিছে। সমান্তৰালভাৱে মন্ত্ৰী অজন্তা নেওগে যোৰহাট আৰু গোলাঘাট জিলাত বান সাহায্য অভিযানৰ তদাৰকী কৰিছে। আমাৰ দলৰ ৰাজ্যিক সভাপতিৰ পৰামৰ্শক্ৰমে আমাৰ মণ্ডল সভাপতি, জিলা সভাপতি, বুথ সভাপতি, শক্তি কেন্দ্ৰ প্ৰমুখ সকলোৱে এই অভিযানত জঁপিয়াই পৰিছে আৰু নীৰৱে আমি ৰাইজৰ লগত থিয় হৈ ৰাইজৰ হৈ কাম কৰাৰ বাবে প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টিৰ কেইবাগৰাকীও বিধায়কে ইতিমধ্যে নিজ নিজ সমষ্টিৰ পৰা বান সাহায্য দুয়োখন জিলালৈকে পঠিয়াইছে আৰু আন জিলাসমূহৰ কাৰ্যকৰ্তা পৰ্যন্ত নীৰৱে গৈ এই দুয়োখন জিলাতে বান সাহায্য প্ৰদান কৰিছে। আজি আমি সেই প্ৰচেষ্টাকে আৰু অলপ আগুৱাই লৈ গৈ ভাৰতীয় জনতা পাৰ্টিৰ পৰিয়ালৰ পৰা কেইটামান বিশেষ সাহায্য শিৱসাগৰ আৰু চৰাইদেউ জিলালৈ আমি প্ৰেৰণ কৰিছোঁ। আমি 1,80,000 মেখেলা চাদৰ আমি আমাৰ আই মাতৃসকলৰ বাবে প্ৰেৰণ কৰিছোঁ। চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ উপৰিও যোৰহাট আৰু গোলাঘাট জিলাৰ আই মাতৃসকলক এই সাহায্য বা মেখেলা চাদৰ আমি প্ৰদান কৰাৰ বাবে চেষ্টা কৰিম। ঠিক তেনেকৈ আমাৰ শিশুসকলৰ বাবে আমি একোটাকৈ টি-চাৰ্ট আমি প্ৰেৰণ কৰিছোঁ আৰু ইয়াৰ লগত প্ৰায় 1.5 লাখ আমি আঁঠুৱা আমি আজি এই 4খন জিলালৈ প্ৰেৰণ কৰিছোঁ। অৰ্থাৎ 1,75,000 1,80,000 মেখেলা চাদৰ, 1,80,000 নতুন টি-চাৰ্ট আৰু 1,50,000 আঁঠুৱা। আজিৰ দিনত আমি সকলোৱে বাচন বৰ্তন, বস্ত্ৰ এইবিলাকৰ বাবে বহু পৰিয়াল ঘৰলৈ উভতি যাব পৰা নাই। আমাৰ আশা কৰোঁ দুৰ্দশাগ্ৰস্ত ৰাইজক কিছু সকাহ দিব। চৰকাৰৰ প্ৰচেষ্টাসমূহৰ বিষয়ে যোৱাকালি আমি ফেচবুকত কৈছোঁ। অহাকালি আমাৰ আৰু এটা প্ৰচেষ্টা আছে। মই শিৱসাগৰ আৰু চৰাইদেউ জিলাত যোৱাৰ আগতে গোটেইকেইটা প্ৰচেষ্টা শেষ কৰিব খুজিছোঁ, যিখিনি আমি কৰাৰ প্ৰয়োজন। অহাকালি আমি অসমৰ গোটেই বেংকসমূহৰ লগত আমি এখন সভা আহ্বান কৰিছোঁ, কেনেকৈ বেংকৰ ইনষ্টলমেণ্ট আদি দিয়াৰ পৰা আমাৰ ৰাইজক আমি সকাহ দিব পাৰোঁ। ইতিমধ্যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে বেংকসমূহক পৰামৰ্শ দিছে, মোৰ লগত বহিবৰ কাৰণে তেওঁলোকক নিৰ্দেশ দিছে। বেংকসমূহৰ লগত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিব।
অৰ্থাৎ চৰকাৰ আৰু দল এই দুয়োটাই আমি আমাৰ দুৰ্দশাগ্ৰস্ত ৰাইজৰ হৈ আমি সেৱাত আমি নিজকে সমৰ্পণ কৰিম আৰু আমি ৰাইজৰ লগত থাকি কাম কৰিম। ৰাজ্যিক সভাপতি মহোদয়ৰ নিৰ্দেশক্ৰমে আমি আন বিভিন্ন ধৰণৰ সহায়, এই সময়ত মেডিকেল কেম্পৰ প্ৰয়োজন হ'ব, এই সময়ত জীৱ জন্তুক ক্ৰিমেশ্যন কৰাৰ প্ৰয়োজন হ'ব, ৰাইজক ঘৰ আদি বনোৱাত সহায় কৰাৰ প্ৰয়োজন হ'ব। আমাৰ ভাৰতীয় ৰাইজৰ লগত থিয় হৈ ৰাইজক সকাহ দিবৰ বাবে এই পৰিৱেশত আমি আৰু এটা কথা উল্লেখ কৰিম যে আমাৰ দলৰ বহু কাৰ্যকৰ্তাৰ ঘৰ সম্পত্তি পিছতো তেওঁলোক ৰাইজৰ হৈ কাম কৰি আছে। নিশ্চিতভাৱে সেই দলৰ কাৰ্যকৰ্তাসকলকো আজি আমি অভিনন্দন জনাইছোঁ। এই কিঞ্চিত সাহায্য অভিযান ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ ইয়াত অৰিহণা লুকাই আছে। মন্ত্ৰী বিধায়ক দলৰ সভাপতিৰ পৰা আৰম্ভ কৰি ভাৰতীয় জনতা পাৰ্টিৰ তৃণমূল পৰ্যায়ৰ এই চাৰিওখন জিলাক বাদ দি আন জিলাসমূহৰ কাৰ্যকৰ্তাই এই অভিযানত আমাক সহায় কৰিছে। বৰ্তমানলৈকে আমি প্ৰায় 16 কোটি টকাৰ সামগ্ৰী আমি প্ৰেৰণ কৰিছোঁ, যি সামগ্ৰী আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ বৰঙণিৰে আমি পঠিয়াইছোঁ। অনাগত দিনতো আমি য'ত য'ত চৰকাৰৰ ফালৰ পৰা কৰিব পৰা হোৱা নাই বা NGO বা আন সংগঠনসমূহত যদি কিবা এটা ক্ষেত্ৰত কাৰ্যকৰ্তাসকলে ভৱিষ্যতে আৰু সহায় কৰাৰ কাৰণে প্ৰস্তুত থাকিব। আজি পুনৰবাৰ এই ক্ষুদ্ৰ আৰু বিনম্ৰ প্ৰয়াসত আমাক সহায় কৰাৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাক মই প্ৰণাম জনাইছোঁ। শিৱসাগৰ চৰাইদেউৰ ৰাইজক আমি আশ্বাস দিছোঁ, বিপদৰ সময়ত আমি আপোনালোকৰ লগত থিয় হৈ থাকিম। গোলাঘাট যোৰহাট ৰাইজৰ লগত আমি থিয় হৈ থাকিম। আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে আপোনালোকে কৰিব এজন এজন। টুডে Bharatiya Janata Party and the families of our Karyakarta contributed almost 1,80,000 Mekhela Sadar, 1,80,000 and 1,50,000 mosquito net for the flood affected families of Sibsagar, Saraideo, Golaghat and Jorhat district. This effort is entirely from the party. An amount has been collected from the grassroots level Karyakartas. This small help will be accepted by the people in that 4 district. We will continue our effort as party to help the flood victims in the days to come also. This effort will be ongoing and we will continue to make such effort to help the flood victims. Overall flood situation has improved because there was no rain after 21st. So situation has improved, but the problem is damage is so huge. People are not in a position to go back to their home because house has been destroyed. Mud has entered into the house. Even it is difficult to reach certain area because roads are completely blocked by the mud which the rain carried from the hills of Nagaland. So difficulty, misery, pain continues. But the flood as a whole has subsided, and I think situation in respect of flood will improve in days to come. But it is important how we solve the pain and misery of the flood victims. Besides central government, are you thinking for
No. Need international aid. Government of India and Government of Assam is competent. Somebody, if you want to donate, they have to go by the FCRA route. We don't appeal any international aid because we don't feel the necessity of such aid. Donations which are coming from the various parts of India. So once it is settled, I'll release the list. Cloudburst this time, particularly in the northeast. So, are you thinking about conducting any study? You see, the rain has come in Nagaland. The study is there. How much rain has come together in the Soraideo district. So, how to prevent water from hills to the plain? I don't know that type of study somebody is doing. But anyway, IIT Guwahati is just next door to us. Once these issues are subsided, flood positions are subsided, definitely we can discuss with them. ঠিক আছে? ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া দুআষাৰ অনুৰোধ। বানপানী আৰম্ভ হোৱাৰ দিনৰ পৰা যোৰহাট গোলাঘাট জিলাত বানগ্ৰস্ত ৰাইজক উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ বাবে অসম চৰকাৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যি নিৰৱচ্ছিন্ন প্ৰয়াস আগবঢ়াই আছে তাৰ বাবে প্ৰথমতে মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই সময়ত আমি বানগ্ৰস্ত ৰাইজৰ লগত আছোঁ আৰু তেখেতসকলক পাৰ্যমানে আমাৰ ফালৰ পৰা চৰকাৰ, কেন্দ্ৰ চৰকাৰ মিলি বিভিন্ন দল সংগঠন, স্বেচ্ছাসেৱী সংগঠন সকলোৱে সহায় কৰি আছে। কিন্তু চৰকাৰে যথাসম্ভৱ ইয়াৰ যি পুনৰ সংস্থাপনৰ যি মূল কাম, এই কামলৈ আগবাঢ়ি আছে। গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ দিছোঁ। কালি ফেচবুক লাইভ যোগে তেখেতে বানগ্ৰস্ত ৰাইজৰ বাবে এলানি যি আৰ্থিক সাহায্য ঘোষণা কৰিছে, যি সাহায্য ঘোষণাই অকণমান হ'লেও বিপদত থকা চৰাইদেউ, শিৱসাগৰ, গোলাঘাট, যোৰহাটৰ বানগ্ৰস্ত ৰাইজক অকণমান হ'লেও সাহস দিছে। গতিকে তেখেতৰ নেতৃত্বত আমি 15,000 টকা ক্ষতিগ্ৰস্ত পৰিয়াল তেওঁলোকক দিয়াৰ সিদ্ধান্তৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিৰ ধন ডাবল এই মাহত দিয়াৰ ব্যৱস্থাৰ পৰা ল'ৰা ছোৱালীক বিনামূলীয়াকৈ যি মই ভাবোঁ এইখিনি সহায় নিশ্চিতভাৱে দিব। আৰু আমি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে যথাসম্ভৱ শিৱসাগৰ, চৰাইদেউ দিনে নিশাই কাম কৰিছে। আমাৰ মাননীয় মন্ত্ৰীসকল, মাননীয় সাংসদ, বিধায়কসকলে দিনে নিশাই কাম কৰিছে। মই এইসকল আমাৰ দলৰ কাৰ্যকৰ্তা বা জনপ্ৰতিনিধিকো আজিৰ এই অনুষ্ঠানৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ বানগ্ৰস্ত ৰাইজে আমি যিখিনি আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যিখিনি গ্ৰহণ কৰিব আৰু আমি আনন্দ দিনত বানগ্ৰস্ত ৰাইজক যি পাৰোঁ আৰু সহায় কৰাৰ কাৰণে আমি প্ৰস্তুত। বহুত ধন্যবাদ। প্ৰেচিডেণ্ট, আপুনি yesterday প্ৰাইম মিনিষ্টাৰক লগ পাইছিল, তো কিবা আপোনালোকৰ স্পেচিফিক অসম ভ্ৰমণ বা কিবা আমি এই কিটটো পঠাইছোঁ। যিটো গোটেই সামগ্ৰীখিনি ভিতৰতে আছে। ঘৰৰ চালত উঠিলে, ঘৰৰ পৰিয়ালৰ কোন কেনিবা হেৰাই গ'ল, কোনেও ৱাদি নাপালে। এই অৱস্থাত কেইবাদিনো থাকিলে। কিছুমান সাহসী যুৱক ওলাই আহিছিলে উদ্ধাৰ কৰিবলৈ, তাত নাও নাই, একো নাই, সাঁতুৰি সাঁতুৰি উদ্ধাৰ কৰি আছিলে। সেই উদ্ধাৰ কৰিব যোৱা ল'ৰা এজনো মৃত্যুমুখত পতিত হৈছে। আজি মাননীয় অধ্যক্ষ মহোদয়, আজি প্ৰায় 9 দিন পাৰ হৈ গ'ল। কিন্তু আটাইতকৈ দুৰ্ভাগ্যজনক কথা হ'ল যে এই দুৰ্যোগ, যি দুৰ্যোগে গোটেই অসমবাসীৰ অন্তৰাত্মাক কন্দুৱাইছে, গোটেই অসমবাসী হিয়ৰি উঠিছে। বিশেষকৈ আমাৰ উজনিৰ ভাইসকল নামনিত সদায় বানপানী হৈ থাকে, তেওঁলোক অভ্যস্ত। যি উজনিৰ ভাইসকল কেতিয়াও এনেকুৱা দুৰ্যোগ দেখা নাই, আজি 9টা দিন তেওঁলোকে কক বকাই আছে। পানী অলপ কমিছে হয়, কিন্তু
কোটিটকীয়া বিল্ডিঙৰ ভিতৰত এতিয়াও 2 ফুট 3 ফুট পলস, গোটেই কাপোৰ বোকাত গৈছে। মাননীয় অধ্যক্ষ মহোদয়, আটাইতকৈ দুৰ্ভাগ্যজনক কথা হ'ল আজি 9 দিন পিছতো আমাৰ ৰাজ্য চৰকাৰে যিখিনি ব্যৱস্থা ল'ব লাগিছিলে যেন ল'ব পৰা নাই। আৰু SDRF, হোৱাট ফৰ SDRF ইজ, NDRF, হোৱাট ফৰ NDRF ইজ, তেওঁলোকৰ কামেই হ'ল দুৰ্যোগত কাম কৰা ৰেছপন্স টিম। আমি দেখা পাওঁ SDMৰ মিটিঙত, প্ৰতিটো মিটিঙত দেখা পাওঁ কোটি কোটি টকা খৰচ হয় কিহত? ট্ৰেইনিঙৰ নামত। কোটি কোটি টকা খৰচ হয় আমাৰ BDOসকলক, অফিচাৰসকলক সাঁতোৰ শিকোৱাৰ নামত। সেই বিষয়াসকল ক'ত গ'ল? এই কোটি কোটি টকা SDMত যিটো খৰচ হয় সাঁতোৰ শিকোৱাৰ নামত, BDOক পঠিয়াই কিবা কুইক ৰেছপন্স টিম আছে প্ৰত্যেক ব্লকে, ৱেৰ ডিড দে গো? তেওঁলোকে ক'ত গ'ল? আমাৰ এই কোটি কোটি টকা কিয় পানীত পৰিলে? মই আপোনাৰ যোগেদি আহ্বান জনাওঁ যে এই টিমটোৰ ওপৰত, SDMৰ ফাংচনিঙৰ ওপৰত, are they really to mitigate the disaster or they are just siphoning out the money in amounting to crores of rupees? এইটোৰ ওপৰত এটা ইনকুৱাৰী হ'ব লাগে। মাননীয় অধ্যক্ষ মহোদয়, শেষ কৰিম। এই দুৰ্যোগৰ সময়ত আজি 9 দিন পাৰ হৈ গ'ল। ইমান দিনে ছেকেণ্ড ডে, ফাৰ্ষ্ট ডে, ছেকেণ্ড ডে, থাৰ্ড ডেৰ ভিতৰত গোটেই পাৰ্টি চৰকাৰ জঁপিয়াই পৰিব লাগিছিলে। অন্তত 10,000 কোটি টকাৰ এটা গ্ৰাণ্ট ঘোষণা কৰিব লাগিছিলে। আমাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া, তেখেতৰ আমাৰ অসমৰ কাৰণে বহুত মৰমত তেখেতৰ অন্তৰটো উথলিয়ে থাকে বুলি শুনা পাওঁ। অমিত শ্বাহ ডাঙৰীয়া, এটাবাৰ তেওঁলোকৰ মুখৰ পৰা মাত এষাৰি নোলালে। মাননীয় অধ্যক্ষ মহোদয়, আৰু হিউমেন বিং, আমি মানুহে মানুহৰ দুখৰ সময়ত যদি থিয় নিদিওঁ, আমি অকল পলিটিক্স কৰিলে হ'ব নেকি? মানুহ আজি এনেকুৱা দুৰ্যোগত আছে। মাননীয় অধ্যক্ষ মহোদয়, মই অনুৰোধ কৰিম, কেন্দ্ৰীয় চৰকাৰেই হওক, অসম চৰকাৰে ইমান দিন ঘোষণা কৰিব লাগিছিলে। অন্তত 10,000 কোটি টকা ঘোষণা কৰক, তেওঁলোকে যাতে স্বাভাৱিক জীৱন যাত্ৰা সোনকালে আৰম্ভ কৰিব পাৰে। এতিয়াও বহু কাম বাকী আছে, সাহায্য গৈছে, কিন্তু প্ৰত্যেকৰ ঘৰত যি বোকা পানী, এইবোৰ ইমিডিয়েট পলকবোৰ আঁতৰাব লাগে। SDRFত বিধান আছে, তেওঁলোকৰ আঁঠুৱাৰ প্ৰয়োজন, চিকিৎসাৰ প্ৰয়োজন, বিভিন্ন মানৱ দৰদী মানুহে কৰি আছে। হোৱাট উই গভৰ্ণমেণ্ট আৰ ডুইং? মই শেষত 2টা প্ৰস্তাৱ জনাই, এটা যে অতি সোনকালে 10,000 কোটি টকাৰ এটা সাহায্য ঘোষণা কৰিব লাগে। 2 নম্বৰ, মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ নেতৃত্বত আমাৰ বিধানসভাৰ এটা টীম, আমি তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিবলৈ, তেওঁলোকৰ অৱস্থাটোৰ বুজ ল'বলৈ এটা যোৱাৰ কাৰণে প্ৰস্তাৱ ল'ব লাগে। ধন্যবাদ অধ্যক্ষ। এতিয়া মই মাননীয় সদস্য জাকিৰ হুছেইন সিকদাৰক